নমস্কাৰ। আজি ৫খনকৈ লোকসভা সমষ্টিৰ নিৰ্বাচন সম্পন্ন হৈ গ'ল আৰু ইয়াৰ লগে লগে জনসাধাৰণৰ গুৰুত্ব নেতাৰ মাজত কিছু কমি গ'ল। এই কথা স্বাভাৱিক, কাৰণ নিৰ্বাচিত হোৱাৰ পিছত নেতাসকলৰ ওচৰত জনসাধাৰণ যাবই নোৱাৰে। একাংশ পালি নেতাৰ বিপৰীতে নেতাসকলৰ ওচৰত সাধাৰণ ভোটাৰ সমস্যাৰ কথালৈও যাব নোৱাৰে। এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। বাৰু যিয়ে নহওক, আজি ৫খনকৈ লোকসভাৰ সমষ্টিৰ যি নিৰ্বাচন আছিলে সেয়া সম্পূৰ্ণ হৈ গ'ল সুকলমে। এতিয়া বাকী সমষ্টি কেইখনৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব। কোৱা হৈছে যে এই নিৰ্বাচনত মহিলা ভোটাৰসকলে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব। মহিলা ভোটাৰসকল ফেক্টৰ হ'ব বুলি কোৱা হৈছে। নিশ্চিতভাৱে মহিলা ভোটাৰসকল ফেক্টৰ হ'ব, কিয়নো বিজেপি চৰকাৰৰ দিনত বেছিভাগ মহিলাই বিজেপি চৰকাৰৰ হিতাধিকাৰী। বিভিন্ন আঁচনিৰ জৰিয়তে মহিলাসকলক হিতাধিকাৰী বনোৱা হৈছে আৰু নিৰ্বাচনৰ আগমুহূৰ্ততো দেখা গৈছে বিভিন্ন ধৰণৰ ভুৱা ফৰ্ম তেওঁলোকে বিতৰণ কৰি সেইবিলাকৰ জৰিয়তে মহিলাসকলক আশ্বস্ত কৰিব বিচৰা হৈছে যে আপোনালোকক আমি ধন দিম বা আঁচনি দিম। এনেধৰণৰ পৰিস্থিতি যেতিয়া বিৰাজ কৰে তেতিয়া মহিলাসকল ফেক্টৰ নহয় কি হ'ব? কিন্তু মহিলাসকলক চৰকাৰে যিদৰে প্ৰভাৱিত কৰিছে বিভিন্ন আঁচনিৰ জৰিয়তে, বিভিন্ন ধৰণৰ কৌশলৰ জৰিয়তে, তেনেদৰে বিৰোধীসকলে মহিলাসকলক প্ৰভাৱিত কৰিব পাৰিছেনে বা মহিলাসকলৰ ওচৰত তেওঁলোকৰ কথাবিলাক লৈ যাব পাৰিছেনে? মহিলাৰ মনৰ কথা তেওঁলোকে শুনিছেনে? যিসকলে গ্ৰাউণ্ড লেভেলত কাম কৰে তেওঁলোকে গম পাব যে মহিলাসকলৰ বেছিভাগেই যিহেতু চৰকাৰীৰ আঁচনিভুক্ত, সেইকাৰণে মহিলাসকলৰ মন চৰকাৰৰ ফলীয়া হৈ আছে। এনেকুৱাও দেখা গৈছে মধ্যবিত্ত, নিম্ন মধ্যবিত্ত পৰিয়ালৰ লোকৰ মহিলাসকলক এনেকুৱাও দেখা গৈছে তেওঁলোকে আঁচনি লাভ কৰিছে বাবে বিজেপিক ভোট দিব। তেনেধৰণৰ মন্তব্য মহিলাসকলে প্ৰকাশ কৰা দেখা গৈছে। ইয়াৰ এটাই কাৰণ যে এই মহিলাসকলে চৰকাৰৰ যি কাম কাজ সেইবিলাকৰ সন্দৰ্ভত তেওঁলোক অৱগত নহয়, তেওঁলোক বজাৰলৈ নাযায়, তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ সৈতে সন্মুখীন প্ৰত্যক্ষভাৱে নহয়। এনেধৰণৰ পৰিয়ালৰ মহিলাসকল বাস্তৱিক যি সমস্যা আছে, চৰকাৰখনৰ যি ধৰণৰ কাৰ্যসূচী আছে সেইবিলাকে জনসাধাৰণৰ মাজত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিছে সেই কথাবিলাক বিৰোধীয়ে বুজাব লাগিব মহিলাসকলক নিৰ্বাচনৰ আগমুহূৰ্তত। অন্যথা মহিলাসকলৰ ভোট তেওঁলোকৰ ওচৰলৈ কমেই যাব আৰু পুনৰ সেই বিজেপি চৰকাৰেই ঘূৰি আহিব। চৰকাৰী পক্ষই এই প্ৰচাৰ চলাই আছে যে মহিলাসকলক চৰকাৰে আঁচনি দিছে, গতিকে মহিলাসকলে সেইসকলকে ভোট দিব লাগিব, বিজেপিকে ভোট দিব লাগিব। আৰু মহিলাসকলেও তেনেকে মন বনাই লৈছে আমি বিজেপিক ভোট দিম, কাৰণ মহিলাসকলে বহু কথাই ৰাজনৈতিকভাৱে নাজানে, তেওঁলোক ইমান সচেতন নহয়। সেই গতিকে যে মহিলাসকলক আঁচনি দিছে বুলিয়ে মহিলাসকলে আজীৱন বিজেপিত ভোট দিব লাগিব তেনেকুৱা কোনো কথা আছে নেকি? যে কংগ্ৰেছৰ স্বাধীনতা আন্দোলনত কংগ্ৰেছৰ যথেষ্ট অৰিহণা আছিলে। কংগ্ৰেছৰ নেতাসকলৰ আন্দোলনৰ কাৰণে ভাৰতখন স্বাধীন হৈছিলে। ভাৰতৰ স্বাধীনতা আন্দোলনত বিজেপি RSSৰ কোনো এগৰাকী নেতাৰ কোনো ধৰণৰ অৱদান নাছিলে। তেতিয়া তেওঁলোকে ব্ৰিটিছৰ পক্ষত কাম কৰিছিলে, ব্ৰিটিছৰ হৈ চোৰাংচোৱা হৈ তেওঁলোকে কাম কৰিছিলে। এই কথাবিলাক বহুবাৰ চৰ্চিত হৈছে। যদি কংগ্ৰেছে দেশখনক স্বাধীন কৰিছিলে তেনেহ'লে সেই অৰ্থত গোটেই জীৱন জনসাধাৰণে কংগ্ৰেছকে ভোট দিব লাগিছিলে। কিন্তু কংগ্ৰেছক গোটেই জীৱন জনসাধাৰণে ভোট দিয়া নাই। 2014ত শেহতীয়াকৈ যেতিয়া চৰকাৰে, কংগ্ৰেছ চৰকাৰ অত্যাচাৰী হৈ উঠিল, জনসাধাৰণৰ বিপৰীতে গৈ তেওঁলোকে কাম কৰিব ধৰিলে, তেতিয়া কংগ্ৰেছক গাদীৰ পৰা দলিয়াই দিলে ৰাইজে। ঠিক তেনেদৰে বিজেপিয়ে বৰ্তমান যিদৰে মূল্য বৃদ্ধি, নিবনুৱা সংস্থাপন, নাৰীজনিত যিবিলাক ঘটনা সেইবিলাকৰ বিৰুদ্ধে যেতিয়া বিজেপি চৰকাৰে সঠিক সিদ্ধান্ত ল'ব পৰা নাই, জনসাধাৰণৰ বিপৰীতে তেওঁলোকে কাৰ্যপন্থা ৰূপায়ণ কৰি আছে, তেনে সময়তে বিজেপিৰ বিৰুদ্ধেও মহিলাসকলক আশ্বস্ত কৰিব লাগিব যে বিজেপিয়ে যিবিলাক আঁচনি দি আছে সেই আঁচনিবিলাকৰ ধন বিজেপিৰ নেতাসকলৰ ঘৰৰ পৰা বা পকেটৰ পৰা আনি দিয়া নাই। জনসাধাৰণৰ যি দৈনন্দিন জীৱনত যিবিলাক বস্তুৰ প্ৰয়োজন হৈ আছে সেইবিলাক বস্তুৰ দাম দুগুণ তিনিগুণ বৃদ্ধি কৰি তাৰ জৰিয়তে কৰ সংগ্ৰহ কৰিহে বিজেপিয়ে সেই ধন বিলাই আছে বা সেই আঁচনি বিতৰণ কৰি আছে। মাছৰ তেলেৰে মাছ ভজা বুলি যি এষাৰ কথা আছে, তেনেধৰণে বিজেপি চৰকাৰে জনসাধাৰণক ট্ৰিট কৰি আছে। অৰ্থাৎ জনসাধাৰণৰ পৰা পাকে প্ৰকাৰে কৰৰ জৰিয়তে বিভিন্ন ধৰণে পুঁজি তেওঁলোকে সংগ্ৰহ কৰি জনসাধাৰণৰ পকেট কাটি তেওঁলোকে পুঁজি সংগ্ৰহ কৰি আছে আৰু সেই ধন সামান্য পৰিমাণে ৰাইজৰ মাজত বিতৰণ কৰি আছে আৰু কৈ আছে তেওঁলোক জনসাধাৰণৰ বুকুৰ কুটুম। কিন্তু বাস্তৱত ছবিটো বিপৰীত হয়। বাস্তৱত কথাটো বিপৰীত ফালে যায় যে জনসাধাৰণৰ পৰাই তেওঁলোকে সংগ্ৰহ কৰি আছে আৰু জনসাধাৰণৰ মাজত অলপ অলপকে দি আছে। মহিলাসকলৰ সৈতে বিজেপিৰ নেতাসকল বা বিজেপিৰ চৰকাৰখন পোনপটীয়াকৈ জড়িত হৈ আছে। তেওঁলোকে মহিলা মৰ্চা হওক, অৰুণোদয় ফৰ্ম বিতৰণ কৰা বাইদেউৰ কমিটিবিলাক হওক, আত্মসহায়ক গোট হওক, তেনেধৰণৰ বিভিন্ন তেওঁলোকে কমিটি গঠন কৰি মহিলাসকলৰ জৰিয়তে ঘৰে ঘৰে তেওঁলোকে সেই যোগাযোগ তেওঁলোকে অব্যাহত ৰাখিছে। সেই ধৰণে বিৰোধীয়ে মহিলাসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই। যদি
অনাগত সময়ত নিৰ্বাচনৰ সময়খিনিত বিজেপিৰ সমান্তৰালকৈ যদি কংগ্ৰেছ বা অন্যান্য বিৰোধী দলবিলাকে মহিলাসকলৰ মাজত এই সজাগতাটো আনিব নোৱাৰে যে তেওঁলোকৰ সৈতে কেনেধৰণৰ অত্যাচাৰ কৰা হৈছে, তেওঁলোকক কেনেধৰণে শোষণ কৰা হৈছে, সেই কথাটোৰ যদি সজাগতা আনিব নোৱাৰে, তেনেহলে আগন্তুক নিৰ্বাচনত পুনৰ তেওঁলোকে সেই আগৰ ধৰণেই ফলাফল পোৱাটো নিশ্চিত হ'ব। আৰু মহিলাসকলেও এই কথাটো ভাবিব লাগে যে তেওঁলোকক আঁচনিৰ ধনবিলাক কেনেকৈ দি আছে, আৰু আঁচনিৰ ধন দি বিভিন্ন ধৰণৰ গোটৰ পইচা দি তেওঁলোকক কেনেধৰণে ধৰুৱা কৰিছে চৰকাৰে, ঋণী কৰিছে, ঋণগ্ৰস্ত হৈ আছে। এতিয়া প্ৰতিটো পৰিয়ালৰ মহিলাসকলৰ নামত 2-3টাকৈ তেওঁলোকৰ ঋণ আছে, আৰু সেইবিলাকৰ কিস্তিৰ ধন দিওঁতে দিওঁতে যিসকল মতা মানুহ আছে ঘৰৰ, সেইবিলাকৰ অৱস্থা নাইকিয়া হৈ পৰিছে। আঙুৰলেটা ডেকাৰ এটা মন্তব্য আজি ভাইৰেল হৈছে যে ঘৰত মতাসকল এতিয়া সুখী আছে, কাৰণ মহিলাসকল সুখী আছে। কিন্তু ঘৰত মহিলাসকল কিমান সুখী আছে আৰু মতাসকল কিমান সুখী আছে, সেইবিলাক মহিলা আৰু মতাসকলৰ মাজত আলোচনা কৰিলে ওলাই পৰিব। বাস্তৱত মহিলাসকলৰ ঋণৰ কিস্তি মাৰোতে মাৰোতে, মহিলাসকলৰ ঋণৰ কিস্তি দিওঁতে দিওঁতে মতাসকলৰ অৱস্থা নাইকিয়া হৈ পৰিছে। অথচ বিজেপি এনেকৈ প্ৰচাৰ কৰি আছে যে মহিলাসকলৰ উন্নতি হৈছে, তেওঁলোকে গোটৰ পইচা লৈ তেওঁলোকে উন্নতি কৰিছে। বাস্তৱত মহিলাসকলৰ কোনো ধৰণৰ উন্নতি আজিৰ তাৰিখত হোৱা নাই। তেওঁলোক অভাৱগ্ৰস্তৰ দিশে গতি কৰিছে। তেওঁলোকে গোটৰ যিবিলাক ঋণ আছে, গোটৰ যিবিলাক লোন আছে, সেইবিলাক লৈ তেওঁলোক নিজৰ মূৰৰ কামৰণি 2-3 গুণ তেওঁলোকে বৃদ্ধি কৰিছে। নিৰ্বাচনৰ আগমুহূৰ্তত মহিলাসকলেও এই কথাবিলাক ভাবি চাব লাগে যে তেওঁলোকক চৰকাৰখনে কেনেকৈ ঠগি আছে।